নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে OPS অৰ্থাৎ পুৰণি পেঞ্চনৰ সুবিধা দিয়াৰ বাবে অসম কেবিনেটত যি সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই কেবিনেট সিদ্ধান্ত ৰূপায়ণত হেঙাৰ হয়। পুৰণি পেঞ্চনৰ অধীনলৈ আনিবলগীয়া কৰ্মচাৰীৰ তথ্য নাই বহু বিভাগত। ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবী জনাই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও বিভিন্ন বিভাগৰ গাফিলতিৰ বাবে একাংশ কৰ্মচাৰীয়ে চৰকাৰে প্ৰদান কৰিব বিচৰা প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে। ৰাজ্য চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা লাভ কৰাৰ সুবিধা দিছে যদিও বহু কৰ্মচাৰী এই সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ আশংকাৰ কথা উদঙাই দিছে বিত্ত বাজেট বিভাগৰ আজিৰ প্ৰেৰণ কৰা এখন পত্ৰই। আজি বিত্ত বিভাগে সকলো বিশেষ মুখ্য সচিব, অতিৰিক্ত মুখ্য সচিব, বিভাগসমূহৰ প্ৰধান সচিব, আয়ুক্ত সচিব আৰু সচিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে 1 ফেব্ৰুৱাৰী 2005 চনৰ পাছত চৰকাৰী চাকৰিত নিযুক্তি পোৱা কৰ্মচাৰীসকলৰ বাবে অসমত পুৰণি পেঞ্চন অৰ্থাৎ OPSৰ ব্যৱস্থাৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা অৰ্থাৎ NPS ব্যৱস্থা প্ৰযোজ্য হ'ল। ৰাজ্যৰ বহু কৰ্মচাৰী আছে যিসকলৰ নিযুক্তি প্ৰক্ৰিয়া উক্ত সময়সীমাৰ আগত হৈছিল, কিন্তু বিভিন্ন কাৰণত তেওঁলোকৰ নিযুক্তি হ'ল NPS ব্যৱস্থা প্ৰৱৰ্তনৰ পাছত। এই কৰ্মচাৰীসকলক OPS ব্যৱস্থালৈ অনাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি বিত্ত বিভাগে সকলো বিভাগৰ পৰা নিৰ্দিষ্ট কৰা পত্ৰত এনে কৰ্মচাৰীসকলৰ তথ্য যোৱা 28 মাৰ্চত বিচাৰিছিল, কিন্তু বহুকেইটা বিভাগে OPS ব্যৱস্থালৈ আহিবলগীয়া কৰ্মচাৰীৰ তালিকা বিত্ত বিভাগক সম্পূৰ্ণকৈ দাখিল কৰিব পৰা নাই। সেয়েহে বিত্ত বিভাগে অহা 30 মে সময়সীমা নিৰ্ধাৰণ কৰি পুনৰ বিভাগসমূহলৈ তথ্য দাখিলৰ বাবে পত্ৰ প্ৰেৰণ কৰিবলগীয়া হৈছে। এটা সূত্ৰৰ পৰা জানিব পৰা মতে OPSৰ আওতাত আহিবলগীয়া এনে কৰ্মচাৰীৰ সংখ্যা 10,000 পৰা 15,000ৰ ভিতৰত হ'ব। OBBP শিক্ষকসকলো যদিও এই প্ৰক্ৰিয়াৰ আওতালৈ আহে, তেন্তে NPSৰ পৰা OPSৰ আওতালৈ আহিবলগীয়া কৰ্মচাৰীৰ সংখ্যা প্ৰায় 25,000 হোৱাৰ সম্ভাৱনা আছে বুলি সূত্ৰটোৱে জানিবলৈ দিছে। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্যৰ প্ৰায় 25,000 চৰকাৰী কৰ্মচাৰীয়ে নতুনকৈ OPS অৰ্থাৎ পুৰণি পেঞ্চনৰ সুবিধা লাভ কৰিবলৈ গৈ আছে। এই সন্দৰ্ভত অসম চৰকাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কেবিনেট সিদ্ধান্ত অনুযায়ী অসম চৰকাৰৰ বিত্ত বাজেট বিভাগে বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলৰ তথ্য সংগ্ৰহ কৰি আছে, যিসকল কৰ্মচাৰীয়ে এই OPSৰ সুবিধা লাভ কৰিব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।